আজিও আছে একাংশ শিক্ষকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ শ্ৰদ্ধা, সন্মান, মৰম। বিদায় সভাত ছাত্ৰ-ছাত্ৰীৰ লগতে বিদায় শিক্ষকৰো চকুত দেখা পোৱা গ'ল চকুলো। চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মৃদুল লাহনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ পৰিচালনা সমিতি, মাতৃগোট, ছাত্ৰ-ছাত্ৰী, স্থানীয় বিভিন্ন সামাজিক অনুষ্ঠান শুভাকাংক্ষীয়ে অতি আদৰ আৰু আন্তৰিকতাৰে অৱসৰৰ দিনটোত প্ৰধান শিক্ষক মৃদুল লাহনক সম্বৰ্ধনা জনায়। অৱসৰপ্ৰাপ্ত শিক্ষকৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠান এটা শিক্ষকৰ চাকৰি জীৱনৰ সমাপ্তিৰ এক বিশেষ সময়। ইয়াৰ দ্বাৰা শিক্ষকগৰাকীক তেওঁৰ দীঘলীয়া সেৱাৰ বাবে সন্মান জনোৱা হয়। সম্বৰ্ধনা সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ পাছতেই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনিল দত্তৰ সভাপতিত্ব অনুষ্ঠিত সভাখনিত আসন গ্ৰহণ বিদায়ী প্ৰধান শিক্ষক মৃদুল লাহন, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক থানুৰাম বৰা, বিপুল হাজৰিকা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ উপ-সভাপতি হেমন্ত বৰুৱা, পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা জিতু নেওগৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক, সমাজকৰ্মী উপস্থিত থাকে। সভাখনত বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ প্ৰসংগত মৃদুল লাহনে কয় যে শিক্ষাৰ গুণগত মান বৃদ্ধি কৰিবলৈ শিক্ষক, অভিভাৱক, সমাজ সকলোৰে সমানুপাতিক দায়িত্ব আছে। অভিভাৱকসকলে নিজৰ শিশুক ঘৰত শিক্ষাৰ প্ৰতি লক্ষ্য কৰা উচিত। ইয়াৰ পাছতেই উপস্থিত বিশিষ্ট অতিথিসকলে শিক্ষকসকলৰ সমাজৰ প্ৰতি থকা ভূমিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি দায়বদ্ধতাৰ সম্পৰ্কত মন্তব্য আগবঢ়ায়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী।